কৈছিল আপুনি বুধবাৰে 25 তাৰিখে দিনাত মোক 3 বাজি 1 মিনিটত ফোন কৰিছিলে। হেল্ল'। আপুনি 25 তাৰিখে মোলৈ ফোন কৰিছিলে। আপুনি মোক চকীডিঙিত লগ কৰিবলৈ মাতিছিলে। কোন হয় গম পাবি বুলি কৈছিলে যে কোনে কৈ আছে? আপুনি নাহিলে কিয়? নহয় কোনে কৈ আছে আপুনি? আপুনি নাহিলে কিয়? সেইটো কওক মোক প্ৰথমে। আপোনালোকে যিসকলে সঁহাৰি জনালে সকলোকে মই ধন্যবাদ জনালোঁ। আজি মই তাৰ সম্পূৰ্ণ এই তথ্যটো কোনে মোক কল কৰিছিলে, আচলতে ভাবুকি প্ৰদান কৰিছিলে, কোন হয় তেওঁ সবিশেষ মই বা মোক লগ কৰিব কৈছিলে, কোন হয় গম পাবি বুলি কৈছিলে। তো এই কথা বতৰাবিলাক জানিবৰ বাবে পুনৰ আজি মই এই নম্বৰটোত কল কৰিছিলোঁ আৰু সেই নম্বৰটোৰ পৰা মোক কি ক'লে প্ৰথমে আপোনালোকে এবাৰ শুনি লওক। কোনে কৈছিলে? আপুনি বুধবাৰে 25 তাৰিখে দিনাত মোক 3 বাজি 1 মিনিটত ফোন কৰিছিলে। হেল্ল'। আপুনি 25 তাৰিখে মোলৈ ফোন কৰিছিলে। আপুনি মোক চকীডিঙিত লগ কৰিবলৈ মাতিছিলে। কোন হয় গম পাবি বুলি কৈছিলে যে কোনে কৈ আছে? আপুনি নাহিলে কিয়? নহয় কোনে কৈ আছে আপুনি? আপুনি নাহিলে কিয়? সেইটো কওক মোক। শুনিলে আপোনালোকে কথা বতৰাখিনি কোন হয় কি কথা। তো এনেকুৱা ধৰণৰ কথা বতৰাবিলাক যদি কয় ফোনত আহে ভাবুকি, তো মানুহৰ কলিজা কঁপি যাব, জিঅ' উৰি যাব 100%। তো এই ধৰণৰ কথা বতৰাত মই হতভম্ব হৈ গ'লোঁ। কোন হয় কি কথা মই কোনো মাতটো চিনি পোৱা নাই। এনেকুৱা ভইচ দি যদি মানুহে ফোনত কথা পাতে, ভইচ দি মানে কল বেক কৰোঁতে যদি এনেকুৱা ৰিপ্লাই আহে, তো মানুহ হতভম্ব হ'ব, এইটো স্বাভাৱিক কথা। সেয়েহে পুনৰ এবাৰ শুনি লওঁ আহকচোন কি ক'লে এই ব্যক্তিজনৰ কথা বতৰাখিনি সকলো এবাৰ শুনি লওঁ। তাৰপাছত মই কোন হয় ব্যক্তি সকলো A to Z আপোনালোকক দেখুৱাই আছোঁ। কোনে কৈছিলে? আপুনি বুধবাৰে 25 তাৰিখে দিনাত মোক 3 বাজি 1 মিনিটত ফোন কৰিছিলে। হেল্ল'। আপুনি 25 তাৰিখে মোলৈ ফোন কৰিছিলে। আপুনি মোক চকীডিঙিত লগ কৰিবলৈ মাতিছিলে। কোন হয় গম পাবি বুলি কৈছিলে যে কোনে কৈ আছে? আপুনি নাহিলে কিয়? নহয় কোনে কৈ আছে আপুনি? আপুনি নাহিলে কিয়? সেইটো কওক মোক প্ৰথমে। ফোন কৰি দম দিছে নেকি? নহয় দম নাই দিয়া। আপুনি কোন হয় মই চিনি নাপাওঁ। আপুনি নাহিলে কি কাৰণে? আপুনি সুধিছে কি কাৰণে মোক? হা? কি কাৰণে নাহিলে আপুনি? আমি গৈছিলোঁ তো। তই নাহিলে কি কাৰণে? এতিয়া ফোন কিয় নকৰিলে মোক? হা? ফোন কিয় নকৰিলে মোক? নহয় আপুনি লগ কৰিব মাতিছিলে যে মই কোন হয় চিনি নাপাওঁ ন। ফোন কিয় নকৰিলে মোক? তেতিয়া কি কাৰণে কৰিলে ফোন? নহয় কোন হয় আপুনি মোক কি বুলি ভাবিছে? কিয় ভাবিছে আপুনি মোক? মই একো ভবা নাই। নহয় চিনি নাপাওঁ যে মই মানে নম্বৰটো থাকি গ'ল ন, মই সেইকাৰণে সুধি লওঁ বুলি ফোনটো কৰিলোঁ একচুৱেলি। নকৰিবা। ঠিক আছে হ'ব। এই ব্যক্তিজনৰ ভইচটো আপোনালোকে কোনোবাই বুজি পাইছে নেকি, চিনি পাইছে নেকি বাৰু? তো এনেকুৱা ধৰণৰ যদি ভাবুকি আহে ফোনত, মানে প্ৰথমবাৰ মোক মাতিলে চকীডিং চাৰিআলি লগ কৰিবলৈ, মই আজি দুদিন অপেক্ষা কৰিলোঁ কোনোবা লগৰ হয় নেকি, ধেমালি কৰিছে নেকি। দুদিনৰ অন্তত আজি দিনাত মই থানাত কেছ দিবলৈ যাব ওলাইছিলোঁ। সেইটো মুহূৰ্ততে মই এবাৰ ফোন কৰি ল'ম বুলি ভাবিলোঁ, 7 বাৰ ফোন মৰাৰ মন্তত। তো এতিয়া এই ব্যক্তিজন কোন হয়, এই ফোনৰ আঁৰৰ ব্যক্তিজনৰ কথা মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। সেইজন হ'ল এইজন ব্যক্তি। আপোনালোকে চাওক, মই দেখুৱাই দিছোঁ আপোনালোকক। এইজন এখেতে মোলৈ ফোন কৰিছিলে। এখেতে আকৌ কোনো নহয়, আমাৰ সংগ্ৰামৰ মজিয়াৰো এজন ব্যক্তি আছিল, ভাইটি হয়, ভাইটি স্বৰূপ। তেখেতে মোক ফোন কৰিছিলে বুলি মই কেনেকৈ গম পালোঁ? তেখেতে এই মোক যিখিনি কথা আপোনালোকে অলপ আগত যিখিনি কথা শুনিলে, যিটো ভইচ ৰেকৰ্ডিং দিলোঁ, তো সেই ৰেকৰ্ডিংটো কৰাৰ পাছতে, ফোনটো কটাৰ পাছতে মই ওলাইছিলোঁ এফালে থানালৈ যাওঁ বুলি। তো সেইটো মানে তেওঁৰ লগে লগে মোক তেওঁৰ যিটো নাম্বাৰ আছিলে, মই ছেভ কৰা নম্বৰ, সেই নম্বৰটোৰ পৰা মোক মেছেজ কৰিলে যে মই ধনটো হয়। তো মই লগে লগে তেওঁলৈ কল কৰিলোঁ। এই মই যিটো ফটোটো দেখাই আছোঁ আপোনালোকক, ভাইটিটোলৈ মই কল কৰিলোঁ, তুমি কিয় মোক এনেকুৱাকৈ কথা বতৰা ক'লা? তেওঁ কৈছে যে দাদা ভয় কৰিছে নেকি, ভয় খালে নেকি? মই বোলো ভয় খোৱা নাই, কিন্তু তুমি কি কাৰণে কৰিলা এইটো কথা? নহয় মই প্ৰেংক কৰিলোঁ, অলপ ধেমালি কৰিলোঁ, তো তাৰ কাৰণে একদম বেয়া নাপাব, বহুত বহুত বোলে মোক ক্ষমা চৰি বুলি ক'লে। তো একো নাই বাৰু, মানুহৰ চিন্তা চেতনাৰে মোৰ সেই মৰমৰ ভাই নিচিনা, তো ক্ষমা কৰিলেতো কোনো ডাঙৰ কথা নহয়। কিন্তু এনেকুৱা ধৰণৰ কথা বতৰাবিলাক হ'লে মানুহৰ, তেওঁ যে এনেকৈ মানুহক এটা ভইচ দি তেওঁ যিটো প্ৰেংক কৰিলোঁ বুলি কৈছে, তো মই আচৰিত খালোঁ। তেওঁক সেই যিটো ভইচত প্ৰেংক কৰিলে মই তেখেতক মানি গৈছোঁ। তেওঁ বহুত পলমকৈ জনাইছে, যে কি নহওক এনেকুৱাবিলাক হ'ব নালাগে আচলতে। মোৰ মানে হাঁহি নে কান্দি মানে এনেকুৱা লাগিছে এই কথা বতৰাবিলাক শুনি। সৰু শেষত যেতিয়া তেওঁ নিজৰ ভুলটো স্বীকাৰ কৰি দিলে, তো ভুল যেতিয়া মানুহে স্বীকাৰ কৰে তেতিয়াও উপায় নাই, নহয় জানো? তো যি নহওক, আপোনালোকৰ জীৱনত এনেকুৱা যদি হয় সাৱধান থাকিব। মই যথেষ্ট মানে কথা বতৰাখিনি শুনি আপুনিও হয়তো ভাবিছিলে কি হয়, কেনেকুৱা ধৰণৰ কথা। তো যিসকলে মোক চালে, মই একচুৱেলি জনা নাছিলোঁ, মই একদম চিৰ সত্য কথা, মই একদম চিধা চিধি মানুহ। মই কথাটো জনা নাছিলোঁ, তেওঁ এইমাত্ৰ অলপ আগত তেওঁ কথাটো স্বীকাৰ কৰিলে, আৰু মই স্বীকাৰ কৰাৰ পাছত মই নিজেই মানে হাঁহি উঠিছে আচলতে। মানে
কোনেও দুখ দাই নধৰিব, ভুল নুবুজিব। মই যিটো সচৰাচৰ যিটো সত্য ঘটনা সেই কথাটোৰ ওপৰত ভিডিঅ'টো বনালোঁ। ধন্যবাদ, বাই বাই।